হাগ্ৰামা মহিলাৰীয়ে শহীদ দিৱস পালন কৰিব হিতুটো ভাল কথা আৰু এটা স্টেটমেন্ট আপোনালোকক দিম যে তেখেতৰ 17 বছৰ আৰু আমাৰ 5 বছৰ ओपेन डिबेट खालामनो हांख्रायदों प्रमोद बर' बिथां सारा हाग्रामा महिलारी बिथां सारखौ जे बिटिआर भार्सेस बिटिसि सुक्तिनि सायावहाय जे हाग्रामा महिलारीनि 7 बोसोराव मा मावलांखो आरो नैबे जेनेखि प्रमोद बर'नि साराय बोसोरावहाय मा मावखो मा मावदिया बेनि सायावहाय थन्न माने हिसाब लोगोसे बिथांमोननि गेजेराव ओपेन डिबेट खालामनो राजि बा हांख्राय हरदों हाग्रामा महिलारीखौ दा नैबे बाथ्रानि भिडिअखौ नोंथांमोननि गेजेरावहाय आङो होनो थांगासिनो दङ बेजों लोगोसे बिथाङा गोबांथार बाथ्रा बुंबावदों जे हाग्रामा महिलारी बिथां सारनि प्रेसमेन्टनि गेजेरजों बुंफ्लेबाय थाग्रा मोनसे राव जे एप्रिल 9 तारिख खालि प्रमोद बर' बिथांनि शहीद दिवस बा थैनाय सान फालिनो थाखाय बिथाङा फालिथारगोननि माखासे खोथा बुंबाय थानाय दा बिनि सायावबो बिथाङा फिननाय होदों मा रोखोमै फिननाय होदों बेखौबो नोंथांमोननि गेजेराव आङो होनो थांगासिनो दङ दा बाथ्राया जोंनि गेजेरावहाय माने एसे मिनिथावबो राजखान्थियारि बिथिङै बेफोरबायदि बाथ्राखौ लानानै जोंनि एफाग्राब गिदिर नेताफोरा बाथ्रा दान्थेलायबाय थानायखौ नुयोब्ला जोंनि समाजा जोंनि राजखान्थियारि समाजा मा बिथिङै थांगोन बेखौबो नोजोर बोनो गोनां बेनि गेजेरावनो आरोबाव मोनसे खोथा जे प्रमोद बर' हाथाव बिटिसि बासाव बेनि सायावबो गोख्रोङै बिथाङा फिननाय होबावदों जे बिथांनि माखासे बुंफ्लेबाय थाग्रा बाथ्राफोरनि सायावनो दिनै बिथाङा रोखा फोरमान होनाय बा बिनि सायावहाय एन्सारखौ होदों जे बियो मा जानो थांगासिनो दङ बिनि सायावहाय जे प्रमोद बर' हाथाव बिटिसि बासावनि सायावहाय आंखौ होखारनो हागौ नाथाय बिथाङा बड'लेण्डनि थाखाय मा मावगोन बर' रायजो राजाफोरनि थाखाय नैबेबायदि सोंफिननायखौ जों नुनो मोन्दों गोलाव खालामा रायजोफोर नोंथांमोननि गेजेराव आं बे भिडिअखौ होनो थांगासिनो दङ रावनिबो जानानै बाथ्राखौ आं बुङाखै आरो बुंनाय थानायबो नङा रायजोनि थाखायनो जायखि दैदेनगिरि जायखि दोलो हान्जानि जायाथों मानो लाबोबाय थाखायो नोंथांमोना अब्ला जोबजासे नायनायनि गेजेरजों मोन्दांथिखौबो कमेन्ट खालामब्लानो जाबाय हाग्रामा মহিলাৰীয়ে শহীদ দিৱস পালন কৰিব হিতুটো ভাল কথা মোৰ কাৰণে এইটো আশীৰ্বাদ হ'ব কিন্তু মই যেতিয়া ছাত্ৰ সংগঠনত আছিল তেতিয়াও তেখেতে মোৰ শহীদ দিৱসে সদায় পালিছিলে আৰু যেতিয়া ইলেকশ্যন খেলিছিল তেতিয়াও কি কাণ্ড হৈ গৈছে আপোনালোকে গম পাইছে আৰু চৰকাৰ গঠন কৰাৰ পৰা প্ৰত্যেক সপ্তাহত প্ৰত্যেক মাহত তেখেতে আমাৰ চৰকাৰটো ভাঙিবলৈ আহে 4 বছৰটো হৈ গ'ল গতিকে তেখেতে আমাৰ চৰকাৰখন ভাঙিব নোৱাৰিলে গতিকে মানুহ সেই বস্তুটোহে খাব লাগে যিটো হজম কৰিব পাৰে হিতুহে কামৰিব লাগে যিটো কামৰিব পাৰে কবাত আপুনি সবকে কামৰিম বুলি দাঁত আছে যদি খিলত কামৰি দিলে দাঁত ভাঙি যাব তো এই কাৰণে আজি এই কথাবিলাক তেখেতে বহুত কথা কয় আপোনালোকে সবচে বেছি গম পায় কাৰণ আপোনালোকৰ কেমেৰাতে তেখেতে কয় কিন্তু আজিৰ তাৰিখত মই ভাবো যে নতুন বছৰত মই কোনো বেয়া কথা ক'ব নিবিচাৰো তেখেতৰ প্ৰতি মই নতুন বছৰৰ শুভেচ্ছা জনাইছো কিন্তু তেখেত সকলৰ নিচিনা যদি ৰাজনীতিবিদ থাকে তেতিয়া আমাৰ সমাজখন আগুৱাই যোৱাতকৈ পিছহে যাব তেনেকা মোৰ অনুভৱ হয় কাৰণ তেখেত সকলৰ তেখেতে ইকিদিন কৈয়ে আছে যে প্ৰমোদ বড়ো হাটাও বিটিসি বাসাও মই কৈছো তেখেতক যে তেখেতে মোক হাটাব বিচাৰিছে তাৰ মোৰ ক'ব লগা নাই মই ধন্যবাদ জনাইছো কিন্তু মোৰ লক্ষ্যটো তেখেত নহয় মোৰ লক্ষ্যটো হ'ল 35 লাখ জনসাধাৰণ তেখেতে 35 লাখ জনসাধাৰণ লৈ কিবা এটা কথা কওক আৰু মোৰ লগত তেখেতে যদি ডিবেট কৰিবলৈ আহে কথা পাতিবলৈ মই সাজু আছো 17 বছৰত কি কাম কৰিলে আমি 5 বছৰত কি কাম কৰিলো এতিয়া আমি মাৰ্চৰ কাৰণে তৈয়াৰ কৰি আছো যোৱা 30 তাৰিখত সব জনগোষ্ঠীৰে আমি ভিজন ডকুমেন্ট ৰিলিজ কৰিছো অহা মাৰ্চ মাহত আমাৰ চৰকাৰখনে অনাগত দিনত আহা 50 বছৰত বিটিআৰ অঞ্চলৰ ৰাইজে কেনেকৈ আগুৱাই যাব আৰু অহা 5 বছৰত নেক্সট চৰকাৰত কি কাম কৰিব ইয়াৰ গুটি ভিজনটো আমি মাৰ্চ মাহত ৰাইজৰ ওপৰত দাঙি ধৰিম আৰু একে সময়তে আমি আপোনালোকক হিতুও দেখাম যে 2003 চনত চুক্তি কৰি 2007 চনলৈকে 5 বছৰত তেখেত সকলে কি কৰিছিলে আৰু আমি 2020ত চৰকাৰ আনি 1 বছৰ কৰোনা যোৱাৰ পিছত 3 বছৰ কাম কৰি আমান কিমান কাম কৰিছো ইয়াৰ এটা কম্পাৰেটিভ এটা ষ্টেটমেন্ট আপোনালোকক দিম আৰু এটা ষ্টেটমেন্ট আপোনালোকক দিম যে তেখেতৰ 17 বছৰ আৰু আমাৰ 5 বছৰ তেতিয়া আপোনালোকে এখন পুথি পাব হিতু তেতিয়া আপোনালোকে গম পাব